তেওঁলোকে যে অভিযোগ কৰিছে সকলো অভিযোগ মিছা আৰু ভিত্তিহীন। কাৰণ তেওঁলোকে ক'লে যে আমি মিড ডে মিল নোখোৱাওঁ, গতিকে আমি ৰেগুলাৰ মিড ডে মিল খুৱাওঁ। আমাৰ গাঁৱৰ ৰাইজ আছে আৰু SMC আছে, আপোনালোকে সুধিব পাৰে, আৰু আমাৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ ষ্টেটমেণ্ট ল'ব। আমি ৰেগুলাৰ স্কুলত এটেণ্ড থাকোঁ আৰু সময়মতে আমি পাঠদান কৰোঁ, গতিকে আমাৰ ছাত্ৰ ছাত্ৰীক সুধিব পাৰোঁ। আৰু তেওঁলোকে ক'লে যে বেলেগ স্কুলত পঢ়া শুনাত ভাল, গতিকে তেওঁলোকৰ মতে যিখন বিদ্যালয় ভাল সেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে লৈ আহক, আমি প্ৰতিযোগিতা পাতিম, আমি পঢ়া শুনা কৰাওঁ, আমাৰ ছাত্ৰ ছাত্ৰী ভাল ফলাফল দেখুৱাবই, 100% মই কৈ দিলোঁ। হয়, চোলাৰ লগত তেওঁলোকে এটা অভিযোগ কৰিছে, কাৰণ এই যেতিয়া জাৰৰ দিনত কুবলি পৰে সেই সময়ত মানে এই চোৰে চোলাৰবিলাক লৈ যায়। গতিকে চৰকাৰে দিছে, চোৰে যদি লৈ যায় তেনেহ'লে আৰু আমি ইউজ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি চালৰ পৰা খুলি ৰুমৰ ভিতৰত সোমাই থৈ দিছোঁ, আৰু যেতিয়া আমি স্কুলত আহোঁ তেতিয়া বাহিৰত দিওঁ, আৰু স্কুল ছুটি হোৱাৰ পিছত আমি ৰুমৰ ভিতৰত থৈ দিওঁ, যাতে চোৰে লৈ যাব নোৱাৰে। আমাৰ ৰান্ধাঘৰ নাই, মানে ভঙা ঘৰ আছে, সেই ঘৰত আমি ৰন্ধা বঢ়া কৰোঁ, আৰু সেই ঘৰত যদি আমি খৰি বা কিবা বস্তু থৈ দিওঁ তেনেহ'লে চোৰে লৈ যায়। আৰু কোনে আহি আৰু প্ৰত্যেক দিনাই পায়খানা কৰি থৈ যায়, গতিকে সেই কোনে পায়খানা কৰি থৈ যায় আমি কিন্তু নাজানো। আমাৰ যিখিনি চাউল আছে, বালাই চাউল আছে, অলপ মানে 15-20 কেজি মান চাউল নষ্ট আছে, সেইখিনি চাউল বহু আগৰ, মই চাৰ্জ লোৱাৰ বহুত আগৰ। সেইখিনি আমি এনেই মৌখিকভাৱে কৈ দিছোঁ যে অলপ হয়, আৰু বেছি চাউল নহয়, নষ্ট হ'বই পাৰে। বেছি চাউল নহয়, 15 কেজি চাউল এটা বস্তাৰ পৰা যদি একমত কৰি তলত পৰি যায় তেনেহ'লে 15 কেজি মান হ'বই। তেওঁলোকে যে অভিযোগ কৰিছে সেই অভিযোগ মিছা আৰু ভিত্তিহীন, গতিকে মই বিভাগীয় কৰ্তৃপক্ষক জনাওঁ যে তেওঁলোকে যাতে ইয়াতে আহি সঠিক তদন্ত কৰে। গতিকে মই ফলছ নে সিহঁতে ফলছ, যাতে সেইখিনি প্ৰমাণ কৰি দিয়ে। 6 মাহ মান হ'ল। অভিযোগ কৰিছিলে যে আমি ভিডিঅ'ৰ মাধ্যমে এটেণ্ড দিওঁ, গতিকে সিহঁতে মই নাজানো যে ভিডিঅ'ৰ মাধ্যমে এটেণ্ড দিব পাৰোঁ, কোনো শিক্ষকেও ক'ব নোৱাৰে। গতিকে সিহঁতে যদি অভিযোগ কৰিছে সিহঁতৰ প্ৰমাণ দিব লাগিব। অভিযোগ দিছে শহীদুল ইছলাম, তাৰপিছত সবুৰুদ্দিন আৰু শ্বাহ আলম। SMC হয়, এটা পৰিয়ালৰ 3জন মানুহ। কাৰণ মই বেছি দিন হোৱা নাই, 6 মাহ মান হ'ল যে মই চাৰ্জত আছোঁ। এই 6 মাহৰ ভিতৰত কিমান আন্তঃগাঁথনি আহিছে। এইখন বিদ্যালয় 1963 চনৰ স্কুল, গতিকে ইয়াৰ আগতে এইখন বিদ্যালয়ত বাউণ্ডাৰী নাছিলে। এই মানে ৰাস্তাত সকলো সময়তে গাড়ী অহা যোৱা কৰে অহৰহভাৱে, গতিকে আমাৰ ছাত্ৰ ছাত্ৰী যদি বাহিৰত যায় তেনেহ'লে এক্সিডেণ্ট হ'ব পাৰে। সেইকাৰণে মই চাৰ্জ লোৱাৰ পিছতেই বাউণ্ডাৰী এখন বনাই দিছোঁ। তাৰপিছত কোনো ফেন নাছিলে, কোনো বাল্ব নাছিলে, আমাৰ বিদ্যালয়ত ৱায়াৰিং নাছিলে। এইখিনি সকলোখিনি মই কৰিছোঁ। এই 6 মাহৰ ভিতৰত কিমানখিনি আহিছে, মই 100% কাম কৰিছোঁ। মোৰ নাম নুৰুল ইছলাম, মই স্কুলৰ 2003 লংখাবাৰী স্কুলৰ সভাপতি। আমাৰ কথা হ'ল যে এই স্কুলত আগৰ পৰা আমাৰ চাউল আছিল, কিছুমান কোৱা শ্ৰেণীৰ চাউল আছিল। আমি এটা অভিযোগ দিছিলোঁ অফিচত যে ছাৰ আমাৰ কোৱা শ্ৰেণীৰ ছাত্ৰ নাই, এই চাউলখিনি আমি কি কৰিম, কোৱাৰ আগত আগে ভাগাই দিলে হ'ল, ছাত্ৰীবিলাকক বেছি যদি থাকে ভাগাই দিলে হ'ল। তাৰপিছত কি হ'ল, আমি ভাগাই দিবা FCC কুটুমি ডাকোঁ, মাতোঁ, তাৰমানে আহিব নিদিয়ে। তাৰমানে এক ঘৰৰ পৰা 3টা ভাই কুমটিতে আছে, এটা ৰক্তৰে 3টা, তাৰমানে ই জবৰদস্তি। মোটামুটি 2013 চনত সি প্ৰেচিডেণ্ট আছিল স্কুলৰ, আব্দুল সবুৰ যে আছে, সি আছিল 2013 চনত প্ৰেচিডেণ্ট থাকি চাউল 64 কুইণ্টেল চাউল বিক্ৰী কৰি কেছত পৰি জেল খাটিল। আর তার যে ডাঙার ভাই আছে শাহ আলমে সেইটা ভিত্তি কৰি হেড টিচাৰক মাৰিল, এইতে মাৰিছিল নুৰুল হক ছাৰক। তাৰপিছত গুৱাহাটীৰ পৰা যি হওক সি জামিন লৈ আহিছিল, কেছ এই এতিয়া কেছ মিউজ হৈছে তাৰ অলপ কেইদিন হ'ল। এই এনেকুৱা গাঁওজুৰি কৰি এনেকুৱা মস্তানি কৰি তাৰমানে কুমুটিত থাকে। তাৰ যদি হাজবেণ্ড থাকে, তাৰপিছত তাৰ ৱাইফ থাকে, এনেকুৱাই প্ৰত্যেক বছৰে কুমুটিত আহি থাকে মানুহ। 2জন ষ্টুডেণ্ট, 3জন মেম্বাৰ।
দুর্নীতি এগুলা মিছা একদম ভুয়া কথা। এগুলা তার মানে আমাক ই কয় যে ডাইরেক্ট কয় যে মিড ডে মিল চাউল বিক্রি করে দিয়ে ভাগে দিব নালাগে, বিক্রি করে দিয়ে আমাক পয়সা দি, পয়সা নিদিলে তো কিন্তু প্রেসিডেন্ট খাই দিম আমি। আমি এই কওঁ যে আমাৰ বিবেচনা কৰে যেন, আৰু মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই প্ৰতিবেদন জনাওঁ যে আমাৰ এই বিবেদন জনায়। ৰাইজ তো তাতে নাই, সিহঁতে মেম্বাৰ হয় এই স্কুলৰ কমিটিৰ, সিহঁতেই তিনিজনে মানে এইটো কৰি আছে। সিহঁতে মই এটা ভিডিঅ' সিহঁতৰ নিউজ দেখা পাইছোঁ, সেই নিউজত সিহঁতে কৈছে যে এই কমিটিৰ ভিতৰত কেইটামান মানুহ আছে প্ৰত্যেকবাৰে সিহঁতে মেম্বাৰ প্ৰেচিডেণ্ট হৈ থাকে উল্টা উল্টাকৈ, আৰু এই এনেকৈ দুৰ্নীতি কৰি স্কুলটো চলাই আছে। ইয়াততো আমালোকে কোনো দুৰ্নীতি কৰা নাই, আমি নতুন মেম্বাৰ হৈছোঁ এই স্কুলৰ। কিন্তু সিহঁতে 13 চনৰ পৰা ৰানিং 12-13 যিটো প্ৰথম কমিটি হৈছিল, সেই কমিটিৰ পৰা সিহঁতে মানে শ্বাহ আলম আৰু চবুৰ যিটো আছে, এই দুয়োজনে মানে প্ৰত্যেকবাৰে উল্টা উল্টাকৈ মেম্বাৰ হৈ থাকে, নহ'লে মেম্বাৰ নহ'লে প্ৰেচিডেণ্ট, নহ'লে সি মেম্বাৰ থাকিব, নহ'লে তাৰ তিৰিটো থাকিব, তাৰ তিৰি নহ'লে সি হাজবেণ্ডটো থাকিব, এনেকৈ থাকি প্ৰত্যেকবাৰে মানে এই স্কুলৰ ভিতৰত মানে এনেকুৱা গণ্ডগোল কৰি থাকে। আমাৰ গাঁওবুঢ়াসকলক সুধিলেও আপোনালোকে গম পাব, এইবিলাক কেঁচাল বহুতবাৰ মিটাইছে সিহঁতৰ লগত। মানে সিহঁতে এটা কাজিয়া লগাই মানে কিবা এটা পাৰ্চেণ্টেজ লৈ মানে লাষ্টত মীমাংসা হৈ যায়। এতিয়া মই বিভাগীয় কৰ্তৃপক্ষক কৈ আছো, সিহঁতে যেনে উচিত তদন্ত কৰি এইটোৰ বিহিত ব্যৱস্থা কৰে যেন, এই মোৰ মানে দাবী। মোৰ দেউতাৰ নাম নজরুল খান। 7 তাৰিখ ইয়াত এটা নিউজ ওলাইছিলে, যিটো এছএমচিৰ কমিটিৰ কিবা সদস্য হয়, এটা ফেমিলিতে 3জন মানুহ, যিটো অভিযোগ দিছে স্কুলৰ পৰা যে চ'লাৰ বা পানীৰ টেংকি আগৰ পৰাই সিহঁতে কিলেৰে দুৰ্নীতিতে জড়িত থাকে। সিহঁতে ইয়াতে এছএমচিৰ কমিটি কিবা মেজৰিটি সংখ্যা থকা অৱস্থায় সিহঁতক ভেলু নিদিয়াৰ কাৰণে সিহঁতে কিলেৰি স্কুলত মানে লিড কৰি আছে। সিহঁতে ডাইৰেক্ট এছএমচিৰ কমিটিৰ পৰা পইচা খুজি থাকে, পইচা নিদিয়াৰ কাৰণে সিহঁতে আগতে এটা RTI কৰিছে, RTI তদন্ত কৰি সিহঁতে পোৱা নাই। কিন্তু মই এটা কথাই হেমন্ত বিশ্ব ছাৰক মই কৈ আছোঁ বা ৰমেশ পুৰী ছাৰক কৈ আছোঁ, এইটো কিলেৰি তদন্ত কৰি ভালকৈ চাব লাগে। আর কি হয়? সব ঠিকই হয়, নিরামিষ ডাল সবই ঠিক হয় না? সব ঠিকঠাকই হয়, কিন্তু মাস্টারও ঠিকঠাকই এসে ক্লাসও ঠিকঠাকই করে, কিন্তু এইরকম তাল আনবো পায়খানায় পেরক করে খাওয়াই, আমরা সাপ করে রান্ধি, এইভাবে বারবার 22 বছর ধরে রান্ধি। আর কত এবার রান্ধি, আইসাল ভেঙ্গা খায়, চুলা ভেঙ্গা খায়, চুলার মধ্যে হাইগা খায়, এটা এরকম তাল আনবো। ঘরে যাবার না চুরি করে নিয়ে যায়, কিছু থাকা না স্কুলে চুরি করে নিয়ে যায়, আর কত আমরা সহ্য করবো। 22 বছর ধরে তো এবার কষ্ট করে কাম করি। মই 2 দিন 6 তাৰিখ আৰু 7 তাৰিখ আহা নাই, এই যে মই চাওক মোৰ ভৰি ভাঙা এই ঠাইখনত কি নিছে, সেইকাৰণে মই মানে 2 দিন আহা নাই, 6 তাৰিখ আৰু 7 তাৰিখ আহা নাই। 5 তাৰিখ আহিছোঁ, তাৰমানে মই 3টা বজাত ধুবুৰীত যাওঁ। ধুবুৰীত যোৱাৰ পিছত খবৰ পালোঁ মোৰ মাকে চিৰিয়াছ, তাৰপৰা মাকৰ ঘৰত গ'লোঁ। যোৱাৰ পিছত মানে আহাৰ টাইমত মানে ভৰিখন মানে খুন দেখাই এনেকুৱা হয়। তাৰপিছত মই মানে আহাৰ টাইমতে 5 তাৰিখতে মই মানে ডক্টৰক মানে কি কৰিম এখন মেডিকেল ল'লোঁ আৰু কি এইটোৱে চাই। ঠিক আছে। দুই দিন খিচুড়ি দেয়, 3 দিন ডাল দেওয়া আর 1 দিন ডিম।